ভাৰতৰ এজোপা গছে বৰ্তমান আমেৰিকাত সৃষ্টি কৰিছে আলোড়নৰ। ভাৰতীয় এজোপা বিশেষ উদ্ভিদে আমেৰিকাত দূৰ কৰিব পেট্ৰলৰ নাটনি। শুনি হয়তো আচৰিত লাগিছে নিশ্চয়। এয়া কেনেকৈ সম্ভৱ? ক্ৰমান্বয়ে কৃষকৰ পচন্দ হৈ পৰিছে এই বিশেষ গছজোপা। এই গছজোপাৰ কোনো ধৰণৰ পোক পৰুৱাৰ নাই ভাবুকি। তেনেহলে এই বিশেষ উদ্ভিদবিধ কি বাৰু? ভাৰতত বন্য বুলি গণ্য কৰা এজোপা গছ এতিয়া আমেৰিকাৰ কৃষকৰ বাবে প্ৰিয় হৈ পৰিছে। কৃষকসকলে এতিয়া এই গছজোপা ব্যৱহাৰ কৰি তেল আৰু প্ৰটিন তৈয়াৰ কৰিছে। এই গছৰ পাত আৰু ফল পোক পৰুৱাইও নাখায়। এই বিশেষ উদ্ভিদজোপাৰ নাম হৈছে পাংগামিয়া। ভাৰতৰ এজোপা প্ৰাচীন গছ এতিয়া ফ্লৰিডাত ফুলি উঠিছে, যিয়ে বহনক্ষম কৃষি আৰু নৱীকৰণযোগ্য শক্তিৰ আশাৰ সঞ্চাৰ কৰিছে। ফ্লৰিডাৰ সমৃদ্ধশালী চাইট্ৰাছ উদ্যোগটো চাইট্ৰাছ কেংকাৰৰ দৰে ৰোগে ধ্বংস কৰি পেলাইছে। কমলা আৰু নেমুৰ দৰে ফলৰ বাবে চাইট্ৰাছ শব্দটো ব্যৱহাৰ কৰা হয়। ফল-মূল আৰু পাতত দাগ দেখা পোৱাটোৱেই হৈছে চাইট্ৰাছ কেংকাৰ। এই কাৰণতে কৃষকসকলে এতিয়া পাংগামিয়া গছ ৰোপণ কৰিছে। ই এক অতি জলবায়ুৰ প্ৰতি স্থিতিস্থাপক গছ। ইয়াৰ দ্বাৰা উদ্ভিদ ভিত্তিক প্ৰটিন আৰু বহনক্ষম জৈৱ ইন্ধন উৎপাদনৰ সম্ভাৱনা আছে। বছৰ বছৰ ধৰি পাংগামিয়াক ছায়া গছ হিচাপে ব্যৱহাৰ কৰা হৈছে। ইয়াৰ সৰু সৰু বাদামী ৰঙৰ গুটিবোৰ ইমানেই তিতা যে বনৰীয়া গাহৰিয়েও খাব নোৱাৰে। কিন্তু কমলা আৰু আঙুৰৰ গছৰ দৰে পাংগামিয়া গছৰ বিশেষ গুৰুত্বৰ প্ৰয়োজন নহয়। পাংগামিয়া গছতো সাৰ বা কীটনাশকৰ প্ৰয়োজন নাই। শুকান বা বৰষুণৰ পৰিস্থিতিত ইহঁতে লাভৱান হয় আৰু ইহঁতৰ গুটিবোৰ চপোৱাৰ বাবে শ্ৰমিকৰ দলৰ প্ৰয়োজন নহয়। যেতিয়া ইহঁত চপোৱাৰ বাবে সাজু হয় তেতিয়া এটা মেচিনে কেৱল ডালৰ পৰা সৰু সৰু গুটিবোৰ জোকাৰি ভাঙি পেলায়। 2010 চনত নবীন চিক্কাই প্ৰতিষ্ঠা কৰা ছান ফ্ৰান্সিস্কোস্থিত কোম্পানী ভেৰভিটাই বীনৰ তিতা সোৱাদ আঁতৰাবলৈ নিজৰ পেটেণ্ট প্ৰযুক্তি ব্যৱহাৰ কৰে, যাৰ বাবে বীন খাদ্য উৎপাদনৰ বাবে উপযোগী হৈ পৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চিক্কাই কয় যে ফ্লৰিডা টেৰভিটা আৰু প্ৰাক্তন কমলা কৃষকৰ বাবে এক নিখুন ফিট। ভাৰত, দক্ষিণ পূব এছিয়া আৰু অষ্ট্ৰেলিয়াত পোৱা এবিধ বনৰীয়া গছ হৈছে পাংগামিয়া। ইহঁতৰ বীন তেল আৰু প্ৰটিনকে ধৰি বহুতো সামগ্ৰীৰ বাবে ব্যৱহাৰ কৰা হয়। কোম্পানীটোৱে প্ৰটিনযুক্ত আটাও প্ৰস্তুত কৰে। টেৰভিভাৰ পৰিচালনা সমিতিৰ অধ্যক্ষ তথা ফ্লৰিডাৰ দীৰ্ঘদিনীয়া কমলা খেতিৰ ৰন এৱাৰ্ডে কয় যে বীনবোৰে জৈৱ ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পৰা তেল উৎপন্ন কৰে, মূলতঃ বিমান পৰিবহণৰ বাবে, যিটো অতি কম কাৰ্বনযুক্ত। এডৱাৰ্ডে কোৱা অনুসৰি বনৰীয়া গছক পোহনীয়া কৰাটো সহজ নহয়। ইয়াৰ বাবে আমাৰ হাতত কোনো কিতাপ নাছিল। আন জীৱ যেনে মৌ-মাখিয়ে পাংগামিয়া ফুল উপভোগ কৰে। লগতে তেওঁ কয় যে 1 একৰ গছে সম্ভাৱনাময় 4 একৰ সৰিয়হৰ সমান পৰিমাণৰ তেল উৎপন্ন কৰিব পাৰে। পাংগামিয়া বীনৰ পৰা তেল উলিওৱাৰ পিছত যিমানখিনি বাকী থাকে সেয়া হৈছে অতি উচ্চ গ্ৰেডৰ প্ৰটিন, যিটো বেকিং, স্মুডি আৰু সকলো উদ্ভিদভিত্তিক প্ৰটিনত ব্যৱহাৰ কৰিব পাৰি, যাৰ ফলত এই উদ্ভিদজোপাই আমেৰিকাত ব্যাপক আলোড়নৰ সৃষ্টি কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, টাইমছ মিডিয়া 24।